আমি বিশেষকৈ প্ৰথমে আমি বিজেপি চৰকাৰক কিছুমান মানে চাহ শ্ৰমিকৰ কাম কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো। যিহেতু কংগ্ৰেছ চৰকাৰ ইমান দিনে শাসন কৰাৰ পিছত যিখিনি কাম নকৰিলে বিজেপি চৰকাৰখনে আমি দেখিছো বহুতখিনি চাহ শ্ৰমিকৰ কাৰণে কৰিছে। আৰু এই নিৰ্বাচনী আগমুহূৰ্তত তেখেতলোকে যিখিনি কথা আমাৰ লগত আলোচনা কৰিছে, চাহ মজদুৰ সংঘৰ লগত আলোচনা কৰিছে শ্ৰমিকৰ কিছুমান কাম কৰিবৰ কাৰণে, উদাহৰণস্বৰূপে হস্পিটেলৰ কথাটো তেখেতলোকে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আৰু উন্নত কৰাৰ কথাটো কৈছে। তেখেতলোকে কৈছে যে যিটো আমাৰ ঘৰৰ মাটি ভেটি আছে, যিটো কোম্পানী কোৱাৰ্টাৰ আছে, কোম্পানী কোৱাৰ্টাৰ বিলাক তেখেতলোকে কোম্পানীৰ যিবিলাক মালিক আছে তেখেতলোকে সম্পূৰ্ণ ৰিপেয়াৰিং কৰিব নোৱাৰে। সেই কোম্পানী ঘৰসমূহ তেখেতলোকে হয়তো পাট্টা দিয়াৰ ব্যৱস্থা কৰিব। প্ৰথমে হয়তো অস্থায়ী ভিত্তিতো হ'ব পাৰে, কিন্তু এই পাট্টা দিয়াৰ ব্যৱস্থা কৰিব। যিখিনি আমাৰ চাহ শ্ৰমিকৰ মূল সমস্যা সেইখিনিৰ ওপৰত তেখেতলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু একাধিক্ৰমে দেখিছো আমি কৰি গৈ আছো। গতিকে আমি সকলো অসম চাহ মজদুৰ সংঘ তৰফৰ পৰা আমি তেখেতক ছাপোৰ্ট কৰিছো জয়যুক্ত কৰাৰ কাৰণে। আৰু তেখেতেও যিদৰে আগৰ যিখিনি মানে MP আমি পাই গৈছিলো চাহ শ্ৰমিকসকলৰ লগত অন্তৰংগ কৰাৰ কাৰণে কিন্তু আমাক সময় দিয়া নাছিলে। তেখেতে প্ৰতিশ্ৰুতিবদ্ধ হৈছে এইখন সভাৰ জৰিয়তে যে বছৰেকত অন্তত এটা দিন হলেও চাহ শ্ৰমিকৰ বাবে তেখেতে দিব। তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সেই সভাতে আমাৰ চাহ শ্ৰমিক ৰাইজৰ ভিতৰত যিবিলাক ছেক্ৰেটাৰী প্ৰেচিডেণ্ট থাকে সিহঁতৰ ওচৰত মানে চাহ শ্ৰমিকৰ বিভিন্ন বাগানক লৈ বিভিন্ন মানে মূল সমস্যা থাকে, ৰাজহুৱা সমস্যা। সেই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত নিশ্চয় বৰঙণি আগবঢ়াব বুলি আমাৰ বিশ্বাস এটা আছে। গতিকে আমি সম্পূৰ্ণৰূপে তেখেতক জয়যুক্ত কৰাৰ বাবে আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো। হাজিৰাটো এতিয়াও দিয়া দেখা নাই, কি কব? হয়, মই এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছো যে আমাৰ যিখন কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে তেখেতলোকে কিন্তু একদম নিম্নগামী শ্ৰমিকৰ হাজিৰা বৃদ্ধি কৰাৰ কাৰণে আজি এই অৱস্থা হৈছিলে। তেখেতলোকৰ কাৰ্যকালত খুব কম সময়ৰ ভিতৰত তেখেতলোকে 120 টকা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। তেখেতলোকৰ নিৰ্বাচনী যিখিনি কথা আছিলে, যিহেতু চাহ এখন ইণ্ডাষ্ট্ৰি হয় আৰু ইণ্ডাষ্ট্ৰিখনত কি হয় যে চাহপাতৰ দামৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এই দামক লৈ যিখিনি কথা আছে সেইখিনি প্ৰক্ৰিয়া পুৰা নোহোৱাকৈ মই নাভাবো যে 351 টকা দিব পৰাটো সম্ভৱপৰ হ'ব। কিন্তু আমাৰ চাহ শ্ৰমিকৰ এটা কথা, চাহ মজদুৰ সংঘৰো এটা কথা আৰু ছেক্ৰেটাৰী প্ৰেচিডেণ্ট সকলৰো এটা কথা আছে যে আমি 351 টকা হাজিৰাৰ কাৰণে আজিও দাবী জনাইছো, সমৰ্থন কৰিলেও আমি দাবী জনাম। এইটো আমাৰ প্ৰাপ্য হয়, আমি সেইটো কাৰণে সদায় মাত মাতি যাম। গতিকে এই বছৰো আমি কৈছো যিহেতু আকাশ লুংগী দাম দৰ হৈছে, গতিকে আমাৰ চাহ শ্ৰমিকৰ হাজিৰাটো বৃদ্ধি কৰিব লাগে বুলি এই সভাৰ জৰিয়তে আমি আপোনালোকৰ মাধ্যমেৰে আমি অসম চৰকাৰ বা ভাৰত চৰকাৰক আমি জ্ঞাত কৰিব বিচাৰিছো।